বিপুৰীয়াৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংঘৰীয়া কেন্দ্ৰৰ মহাৰজৰ জয়ন্তীৰ অনুষ্ঠানৰ মহোৎসৱটি 30 আৰু 31 মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। দুদিনীয়াকৈ উলহ মালহেৰে অনুষ্ঠিত কৰা ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ মহাৰজৰ জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ প্ৰাক মুহূৰ্তত অঞ্চলটোৰ মহিলাসকলে সমবেত সংগীতেৰে সভাখনি শুভাৰম্ভ কৰে। মুকলি সভাত অৰণ্য মানৱ যাদৱ পায়েং, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপম গোহাঁই বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ডক্টৰ বুবুল শইকীয়াই উদ্বোধন কৰা মুকলি সভাত স্মৃতি গ্ৰন্থ ৰংঘৰীয়া আৰু বিপ্লৱ বৰাৰ পঞ্চেশু দীপ্তিৰেখা নেওগ চেতিয়াৰ অৰুণিকা উন্মোচন কৰা হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জলবায়ুৰ পৰিৱেশৰ ওপৰত তত্ত্বগধুৰ ভাষণ প্ৰদান কৰাৰ লগতে সাংবাদিকৰ আগত বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে অৰণ্য মাধৱ যাদৱ পায়েঙে। দেশৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। আমিতো আগত জন্ম নহয়, মানুহে আগত গছ গছনি চৰাই চিৰিকটি জীৱ জন্তুৱে জন্ম। গতিকে গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত উৰিবলৈ শিকাইছিল। সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন COVID-19 আহি গৈছে। পৃথিৱীক 800 কোটি মানুহক সোঁৱৰাই দিছে। ধৰিত্ৰীয়ে এতিয়া পানী লগা জ্বৰ হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। সেয়ে পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। গছ থাকিলে আমি থাকিম, গছে আমাক অক্সিজেন দিয়ে, পানীয়ে প্ৰাণ, গছ থাকিলে বৰষুণ দিব। সেইকাৰণে দুটা বস্তু আমি নহ'লে কোনো জীয়াই থাকিব নোৱাৰে। সেইকাৰণে যিমান দিন থাকোঁ আৰু ভাৰতীয় প্ৰশাসনৰ ছাত্ৰ ছাত্ৰীৰ লগত থাকি পৃথিৱীক ভাল পাবলৈ শিকোৱাটো মোৰ কাম। বিধানসভা বা লোকসভাত সেইটো উত্থাপন কৰি সোনকালে যন্ত্ৰ মেচিনটো বেন কৰক। কাৰণ গাঁৱৰ মানুহে ঘৰ বনাবই গছ কাটি, এজোপা গছ কাটি তাক ফালি নিজৰ ঘৰত লগাবলৈ এমাহ লাগে। এই মেচিনটো আকৌ একেদিনাই কিমান গছ কাটে। সেইকাৰণে আমাৰ তাৰতম্যটো ডাঙৰ ডাঙৰ গছ গছনি নাইকিয়া হৈ গ'ল নহয়। যাৰ দৰে শিমলু গছ, চটিয়না গছ নথকাৰ ফলত এতিয়া কিয় শগুনৰ মৰণ হৈছে, ক'ত থাকিব। আগত জন্মতিথিত কি কৰিছিল, কেক কাটিছিল। কেকৰ বলি এজোপা গছ পুলি ৰুব লাগিব আৰু যিমানবোৰ বন্ধু বান্ধৱী মাতিব তেওঁলোকক এটা এটা পুলি গিফ্ট দিব লাগিব। তেতিয়া খালী ঠাইবিলাক ফিল আপ সোনকালে হ'ব, গ্ৰীণ ইণ্ডিয়া হৈ যাব। সেইকাৰণে বিশ্বৰ এতিয়া 8খন দেশৰ চুক্তিনামা হৈছে। এতিয়া প্ৰথম কাজিৰঙাত হ'ল সিদিনা, এতিয়া আকৌ ইটালীত হ'ব। আমি জুন মাহত ইটালীত যাম। সেইখিনি এই পদক্ষেপটো ভাৰতৰ অনুসৰণ কৰি সমগ্ৰ বিশ্বক নেতৃত্ব দিব পৰা যিখিনি কৰিব লগা আছে সেইখিনি কৰি থকা হৈছে। 243টা হ্ৰদ হৈছে। সেই 243টা হ্ৰদ যেতিয়া ভূমিকম্প হ'ব আমি জীয়াই থাকিমনে? আমালৈ দুৰ্যোগ আছে। যদি গছ গছনি থাকে, পানী আহিলে গছত উঠি থাকিব পাৰিব। কাৰণ এইকাৰণে মানুহ জীয়াই থাকিবলৈ গছত উঠা আৰু পানীত সাঁতোৰা প্ৰত্যেকজন মানুহে শিকিব লাগে, নিজে জীয়াই থাকিব। হয়, যন্ত্ৰচালিত ইঞ্জিনটো লাগিব, পাব্লিকক দিব নালাগে। মানে প্ৰশাসনক কিয় দিব লাগে? জলবায়ু পৰিৱৰ্তন বাৰামুলী কেতিয়াহে ক'ব নোৱাৰে। ডাঙৰ গছটো বাটত পৰিব, 5 মিনিটৰ ৰাস্তা খুলিব লাগিব। তেওঁলোকৰ হাতত থাকক, তাততো কোনো দ্বিমত নাথাকে। সেইকাৰণে মই সেইটো বেন কৰাটো সকলোৰে, সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ বহুত দায়িত্ব আছে। চতুৰ্থটো স্তম্ভ হ'লেও মোক যেনেকৈ বিশ্বৰ দৰবাৰলৈ লৈ গৈছে, তেতিয়া এইখিনি যদি চিৰসেউজীয়া অসমখন এনেকৈ থাকক আৰু আমি ইয়াতকৈ ধ্বংস কৰিব নালাগে। গছ পুলি ৰুব নালাগে, গছ নাকাটিলে হ'ব। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।